28 দিনৰ তলৰ শিশুক নৱজাতক বুলি কোৱা হয়। এই ভিডিঅ'টোৱে আমাক বুজাত সহায় কৰিব যে আমি নৱজাতকৰ যত্ন কেনেদৰে ল'ব লাগে। কিয়নো যদি সঠিকভাৱে যত্ন লোৱা নহয় তেন্তে ই কেঁচুৱাটোৰ জীৱনৰ বাবে বিপদজনক হ'ব পাৰে। কাৰণ মাতৃৰ গৰ্ভৰ বাহিৰৰ পৰিৱেশৰ সৈতে খাপ খাবলৈ কেঁচুৱাটোক কিছু সময়ৰ প্ৰয়োজন হয়। কেঁচুৱা এটাৰ জন্মৰ পিছত কি কৰা উচিত? স্তনপান। জন্মৰ 1 ঘণ্টাৰ ভিতৰত মাতৃৰ প্ৰথম গাঢ় হালধীয়া গাখীৰ, যাক কলেষ্ট্ৰম বুলিও কোৱা হয়, সেয়া খুৱাব লাগে। তাৰ পিছত কেৱল মাতৃদুগ্ধ 24 ঘণ্টাত কমেও 8-10 বাৰ খুৱাব লাগে। লগতে নৱজাতক শিশুক সি বিচৰা মতে স্তনপান কৰাব লাগে। স্তনপান কৰা শিশুৱে বুদ্ধিমত্তা পৰীক্ষাত উন্নত প্ৰদৰ্শন কৰে, পুষ্টিহীন হোৱাৰ সম্ভাৱনা কম হয় আৰু জীৱনৰ পিছৰ সময়ত অন্যান্য ৰোগৰ সম্ভাৱনা কম হয়। স্তনপান কৰোৱা মহিলাসকলৰ স্তন আৰু ডিম্বাশয়ৰ কৰ্কট ৰোগৰ আশংকা হ্ৰাস হয়। মাতৃদুগ্ধৰ বাহিৰে নৱজাতকক আন কোনো তৰল যেনে চেনি পানী, মৌ, পেচিফায়াৰ বা চুহনি, গৰু বা ছাগলীৰ গাখীৰ, আনকি সাধাৰণ পানীও খুৱাব নালাগে। কেৱল বিশেষ প্ৰয়োজন হ'লেহে স্বাস্থ্যকৰ্মীৰ পৰামৰ্শ অনুসৰি ORS, ভিটামিন তেল বা চিৰাপ, ঔষধ আদি খুৱাব পাৰি। নৱজাতকক কাপোৰ মেৰিওৱা। এই প্ৰক্ৰিয়াটোৱে নৱজাতকক উষ্ণতা প্ৰদান কৰে, কিয়নো মাতৃৰ গৰ্ভৰ পৰা ওলাই অহাৰ পিছতেই কেঁচুৱাৰ শৰীৰৰ তাপমাত্ৰা হ্ৰাস হয়। নৱজাতকক কোমল পৰিষ্কাৰ কপাহী কাপোৰেৰে মেৰিয়াই ৰাখিব লাগে আৰু শৰীৰৰ উষ্ণতা বৰ্তাই ৰাখিবলৈ সঘনাই স্তনপান কৰাব লাগে। পদক্ষেপ 1: যিয়ে কাপোৰ মেৰিয়াব তেওঁ চাবোনেৰে হাত ধুব লাগিব। 1 মিটাৰ দীঘল আৰু বহল বৰ্গক্ষেত্ৰৰ কাপোৰ এখন ল'ব লাগে আৰু পৰিষ্কাৰ শুকান ঠাইত ৰাখিব লাগে। কাপোৰৰ এটা কোণ লওক আৰু কেঁচুৱাটোৰ মূৰটো ধৰি ৰাখিবলৈ প্ৰয়োজন অনুসৰি ইয়াক ভাঁজ কৰক। কাপোৰত ন্যূনতম কাপোৰ পিন্ধাই কেঁচুৱাটোক এনেদৰে ৰাখক যাতে মূৰটো ভাঁজ কৰা অংশত থাকে। কাপোৰৰ ভাঁজ কৰা অংশটো কেঁচুৱাটোৰ কপালত মূৰ আৰু দুয়োখন কাণ ঢাকি আনি থুতৰিৰ তলত এখন হাতেৰে দুয়োটা কাপোৰৰ মূৰ ধৰি ৰাখক যাতে কোনো ফাঁক নাথাকে আৰু খুব টানো নহয়। তাৰ পিছত আনখন হাতেৰে ভৰিৰ মূৰত থকা কাপোৰখন বুকুৰ ওপৰলৈ আনি গোটেই ঠাইখিনি ঢাকি দিব। এতিয়া যিকোনো এটা ফালৰ কাপোৰ লৈ কেঁচুৱাটোৰ পিঠিৰ তলত এনেদৰে ৰাখিব যাতে হাত আৰু শৰীৰ ঢাকি ৰাখে। একেদৰেই আনফালেও ইয়াৰ পুনৰাবৃত্তি কৰক। অনুগ্ৰহ কৰি চাওক যাতে পিছফালৰ কাপোৰখন ভাঁজ নহয়। তাৰ পিছত কেঁচুৱাটোক বতৰ অনুসৰি অতিৰিক্ত কাপোৰ বা কম্বলেৰে ঢাকি ৰাখিব লাগে। মুখৰ বাহিৰে মূৰ, কাণ, হাত, ভৰি ঢাকি ৰাখিব লাগে। নৱজাতকৰ যাতে কোনো অসুবিধা নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে। কেংগাৰু মাতৃ যত্ন পদ্ধতি। এটা স্বাস্থ্যৱান কেঁচুৱাৰ জন্মৰ সময়ত ওজন কমেও 2.5 কিলো হ'ব লাগে। জন্মৰ 48 ঘণ্টাৰ ভিতৰত ওজন জোখা উচিত। যদি কেঁচুৱাটো সময়ৰ পূৰ্বে জন্ম হয় বা শৰীৰৰ তাপমাত্ৰা স্বাভাৱিকতকৈ কম হয় তেন্তে ই হ'ল কম ওজনৰ শিশুৰ ক্ষেত্ৰত প্ৰয়োজন হ'লে প্ৰদান কৰা যত্নৰ এক বিশেষ প্ৰকাৰ। ইয়াত মাতৃ বা পৰিয়ালৰ যিকোনো সুস্থ সদস্যই পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰাখি এই যত্নৰ পদ্ধতিটো পালন কৰিব পাৰে। নৱজাতকৰ শৰীৰৰ তাপমাত্ৰা প্ৰতিপালন কৰিবলৈ কেঁচুৱাটোৰ খালী বুকুখন মাতৃৰ উদং বুকুত দুয়োটা স্তনৰ মাজত মূৰটো এফালে ঘূৰাই শিশুটিয়ে আৰামদায়কভাৱে উশাহ ল'বলৈ আৰু ভৰি দুখন তললৈ ওলমি থাকিব লাগে। কেঁচুৱাটোৰ ছালে মাতৃৰ ছাল স্পৰ্শ কৰাটো নিশ্চিত কৰিব লাগে। কেঁচুৱাটোৰ মূৰটো ঢাকি ৰাখিব লাগে আৰু ভৰিত মোজা পিন্ধাব লাগে। নৱজাতকক মাতৃৰ শাৰী, ব্লাউজ, কুৰ্তা,
শল বা কম্বলেৰে ঢাকি ৰাখিব লাগে আৰু তাৰ পিছত মাক আৰু কেঁচুৱা দুয়োকে গৰম কৰি ৰাখিবলৈ কম্বল বা শলেৰে একেলগে ঢাকি ৰাখিব লাগে আৰু স্তনপান কৰোৱাব লাগে। জন্মৰ পিছত চকুৰ যত্ন। জন্মৰ পিছত চকুৰ যত্ন ল'ব লাগে। নৱজাতকৰ চকু দিনত এবাৰকৈ মুচিব লাগে। পানীত উতলোৱা পৰিষ্কাৰ কপাহৰ বল এটাৰে নৱজাতকৰ চকু পৰিষ্কাৰ কৰিব লাগে। তাৰ পিছত ঠাণ্ডা কৰি অতিৰিক্ত পানীখিনি চেপি দিব লাগে। প্ৰতিটো চকুৰ বাবে 2টা পৃথক কপাহৰ বল ব্যৱহাৰ কৰিব লাগে। চকুৰ ভিতৰৰ পৰা বাহিৰলৈ পৰিষ্কাৰ কৰিব লাগে আৰু নৱজাতকৰ চকুত কেতিয়াও কাজল বা সুৰমা প্ৰয়োগ কৰিব নালাগে। নৱজাতকৰ ছালৰ যত্ন। নৱজাতকৰ ছাল ঢাকি ৰখা কোমল বগা আৱৰণ খহি পেলাব নালাগে। ই নৱজাতকক তাপ সুৰক্ষা প্ৰদান কৰে। ই কেইদিনমানৰ ভিতৰত নিজেই আঁতৰি যায়। নৱজাতকক কোনো তেল বা পাউডাৰ প্ৰয়োগ কৰিব নালাগে। নৱজাতকৰ নাভিৰজ্জুত একো প্ৰয়োগ কৰিব নালাগে। নাভিৰজ্জু নিজেই শুকাই যায়। জন্মৰ পিছত প্ৰথম 5 বা 7 দিন বা নাভিৰজ্জু সম্পূৰ্ণৰূপে শুকাই নোযোৱালৈকে গা ধুৱাব উচিত নহয়। সেই সময়লৈকে কেঁচুৱাটোক পৰিষ্কাৰ কাপোৰেৰে লাহেকে মুচিব লাগে যাতে শিশুটিক পৰিষ্কাৰ কৰি ৰাখিব পাৰি। নৱজাতকক ধৰাৰ আগতে মাতৃ বা পৰিয়ালৰ আন কোনো ব্যক্তিয়ে পৰিষ্কাৰ কাপোৰ পিন্ধিব লাগে আৰু চাবোনেৰে হাত ধুব লাগে। নখ চুটি কৰি ৰাখিব লাগে আৰু হাতত কোনো তীক্ষ্ণ বস্তু পিন্ধিব নালাগে। যদি পৰিয়ালৰ কোনো সদস্যৰ যক্ষ্মা বা কাহ আৰু চৰ্দিৰ দৰে সংক্ৰামক ৰোগ থাকে তেওঁলোকে নৱজাতকৰ ওচৰলৈ যাব নালাগে। নৱজাতকৰ টীকাকৰণ। কিছুমান জীৱনৰ বাবে বিপদজনক ৰোগৰ পৰা সুৰক্ষা দিবলৈ নৱজাতকৰ টীকাকৰণ অতি গুৰুত্বপূৰ্ণ। BCG ই নৱজাতকক যক্ষ্মাৰ পৰা সুৰক্ষা প্ৰদান কৰে। এই ভেকচিনটো জন্মৰ ঠিক পিছতেই দিয়া হয়। যদি জন্মৰ সময়ত BCG দিয়া হোৱা নাই তেনেহ'লে এবছৰৰ ভিতৰত ইয়াক দিয়াটো অতি প্ৰয়োজনীয়। OPV0 ই নৱজাতকক পলিঅ'ৰ পৰা সুৰক্ষা প্ৰদান কৰে। এই ভেকচিনটো জন্মৰ ঠিক পিছতেই দিয়া হয়। যদি জন্মৰ পিছত খুওৱা হোৱা নাই তেন্তে 15 দিনৰ ভিতৰতো খুৱাব লাগিব। Hep B ই নৱজাতকক জণ্ডিছৰ পৰা সুৰক্ষা প্ৰদান কৰে। ইয়াত জন্মৰ 24 ঘণ্টাৰ ভিতৰত দিব লাগিব। ইয়াৰ বাহিৰেও জন্মৰ লগে লগে ভিটামিন K দিয়া হয়। টীকাকৰণৰ ফলত জ্বৰৰ দৰে সৰু ঘটনা হ'ব পাৰে যি সোনকালে আঁতৰি যায়। টীকাকৰণৰ পিছত কোনো তেল, চাবোন বা পাউডাৰ প্ৰয়োগ বা ঘঁহিব নালাগে। নৱজাতক শিশু পৰিয়ালৰ বাবে অতি বিশেষ। কেঁচুৱাটোক সুস্থ কৰি ৰাখিবলৈ পিতৃ-মাতৃ যত্ন লওঁতা আৰু পৰিয়ালৰ সকলো সদস্যই ঘৰত নৱজাতকৰ যত্ন লোৱাৰ প্ৰক্ৰিয়াবোৰ জানিব লাগে।